টাইম পিৰিয়ড 4 years তোমাক এই বনখন গভৰ্ণমেণ্টে ওকে তোমাক দিব আৰু তুমি 4 বছৰৰ কাৰণে 4% ইন্টাৰেষ্ট কে পাবা আৰু এই বনখনৰ এমাউণ্টটো তুমি দিবা আৰু গভৰ্ণমেণ্টে ওকে এই কাগজখন তোমাক দিব এই বনখন তোমাক ইস্যু কৰিব আৰু লগতে আফটাৰ 4 years তোমাক প্ৰিন্সিপাল আৰু ইন্টাৰেষ্টটো দিব ইয়াৰ ক্ষেত্ৰত চাবা এই ইন্টাৰেষ্ট ৰেটটো প্ৰি ডিটাৰমাইন মানে গভৰ্ণমেণ্টে আগতেই কৈ দিব তোমাক যে মোক তোমাক 4 বছৰৰ কাৰণে 4% ইন্টাৰেষ্ট কে দিম হবনে তুমি কবা হ'ব ঠিক আছে সো হেতু কাৰণে হে তেনেকুৱা বনবিলাকক কোৱা হয় ফিক্সড ইন্টাৰেষ্ট বন্ড ওকে এটো মই কোৱাৰ ৰিজন আছে বাকিখিনি লগত কম্পেয়াৰ কৰি গম পাবা সো হেকাৰণে কৈছো এটো বুজি পালা না সবে যে ফিক্সড ইন্টাৰেষ্ট মানে কেটো প্ৰি ডিটাৰমাইন ওকে এই পইচাটো এটো প্ৰি ডিটাৰমাইন ভ্যালু হেতু কাৰণে ফিক্সড ইন্টাৰেষ্ট বন্ড বুলি কোৱা হয় জাস্ট তোমাকে এখন লিখি থোৱা ফিক্সড ইন্টাৰেষ্ট বন্ড বুলি কইলে এই পাৰ্ট লিখি থোৱা হৈ গল এ মানে তুমি নিজকে ভাবি লোৱা মই আই আৰু জি মানে গভৰ্ণমেণ্ট এতিয়া শুনিবা নেক্সট টু হৈছে ফ্লোটিং ৰেট বন্ডস ফ্লোটিং ৰেট বন্ডস মানে সবে জানাই ফ্লোটিং মানে হৈছে যাৰ ভ্যালু বা যাৰ ৰেট অফ ইন্টাৰেষ্টটো চেঞ্জ হৈ থাকে ফাইন ফৰ এক্সাম্পল সেম গভৰ্ণমেণ্ট এখন বন্ড ইস্যু কৰিছে 100 रुपीजৰ 4% ইন্টাৰেষ্ট যেনিবা এবাৰ 4% থাকব পাৰো 4% ৰেট অফ ইন্টাৰেষ্ট আৰু টাইম পিৰিয়ড ফৰ এক্সাম্পল 8 years ফাইন এতিয়া তোমালোকে মোক কোৱা এই বন্ডখনৰ থ্ৰুৱেদি শুনিবা সবে শুনিবা এই বন্ডখনৰ থ্ৰুৱেদি গভৰ্ণমেণ্টে কি কৰিছে মানুহৰ পৰা লোন লৈছে ন বন্ড মানে কি এখন ডিপ্লাই পইচা লৈছে ইট মিন্স ইট ইজ এ লোন হয় না আৰু তোমালোকে জানা যে লোনৰ এমাউন্ট চেঞ্জ হৈ থাকে বা ডিপেন্ড কৰে বেসড অন ৰেপো ৰেট কালি শিকাইছিলো যে কি কৰে আৰবিআই বেংক পাব্লিক যদি আৰবিআই বেংকক দামীকে লোন দিয়ে ৰেপো ৰেটটো যদি 5% তেতিয়া বেংকে পাব্লিকক লোন দিব 7% বিকজ বেংকে এই 2% টো বেংকক লাগিব লব হয় না যদি কেনেবাকৈ ৰেপো ৰেটটো কমি যায় তেতিয়া বেংকে আমাক কমত দিব কম দামত লোন দিব যদি এটো বাঢ়ি যায় তেতিয়া আমাক বাঢ়ি যাব লোন দেখিছানে ইট ইজ ভেৰি এই ৰেপো ৰেটৰ লগত ভেৰি কৰি আছে নে লোন আমাক যোনটো লোন দিয়ে পাব্লিকক আমি পাব্লিক হয় আমাক বেংকে যোনটো লোন দিয়ে ইট ইজ বেসড অন দিস ৰেপো ৰেট হয় না ইট ইজ বেসড অন দিস ৰেপো ৰেট সেম ওয়ে জাস্ট ফৰ সেক তুমি বুজিব চেষ্টা কৰা যেতিয়া গভৰ্ণমেণ্টে আমাপা ধাৰ লৈছে ইট মিন্স আমাপা কি কৰিছে লোন লৈছে হয় না সো যেহেতু আমাপা লোন লৈছে বেসড অন দা মাৰ্কেট সিনাৰিও ওকে এনেকুৱা কিছুমান বন্ডৰ আন্ডাৰ যদি আমাপা লোন লয় ফ্লোটিং ৰেট বন্ড তেতিয়া গভৰ্ণমেণ্টে এই এমাউন্টটো ডিটাৰমাইন কৰিব উইথ দা হেল্প অফ দিস ৰেপো ৰেট মানে এতিয়া যদি ৰেপো ৰেট বাঢ়ি গৈছে ওকে ইট মিন্স লোনৰ দামটো বাঢ়ি আছে নে সো আমিও ক'ব পাৰো গভৰ্ণমেণ্টক যে আপুনি এতিয়া ৰেপো ৰেট বাঢ়ি আছে মই যদি আপোনাক নিদি বেলেগক দিয়াহেঁতেন লোন মই বেছিকে পইচা পালো সো হেতু কাৰণে গভৰ্ণমেণ্টে এডজাষ্ট কৰি দিয়ে বাই ৰেপো ৰেট এনেকুৱা কিছুমান বন্ড যোনটো এডজাস্টেড থাকে বেসড অন দা ৰেপো ৰেট সেই বন্ড বিলাকক কোৱা হয় ফ্লোটিং ৰেট বন্ড বুজি পালা না সবে বিকজ এই ৰেপো ৰেটটো বঢ়া মানে আমাক ৰেট অফ ইন্টাৰেষ্ট বেছিকে দিছে ওকে ৰেপো ৰেট কমা মানে আমাক ৰেট অফ ইন্টাৰেষ্ট আৰু কমি গৈছে সো ইট ইজ এডজাস্টেড সো আমি এতিয়া আপত্তি কৰিব নোৱাৰো ওকে ফাইন আপুনি যদি ৰেপো ৰেটৰ মতে দিয়ে ফাইন মাৰ্কেটৰ মতে দিছে বুজি পালা না এটো বুজি পালা সবে লিখিন এনেকে আঁকি থোৱা জাস্ট বুজি পালে হ'ল কনসেপ্টটো নেক্সট কালি এই টার্মটো ইউজ কৰিছিলো কাবাৰ মনত আছে নাজানো মই জিৰো কাপন বন্ডস
জিৰ' কাৰ্বন বণ্ডছবোৰ এনেকুৱা বণ্ড, ফৰ এক্সাম্পল সেই বণ্ডৰ প্ৰাইচটো যেনিবা 100 টকা, 1000 টকা, অ'কে। কিন্তু ইস্যু প্ৰাইচটো হ'ব, মই এইখিনি মই নোটছ নিদিওঁ, তোমালোকে জাষ্ট লিখি যাবা মই কি লিখো, অ'কে। ইস্যু প্ৰাইচটো হ'ব 700 টকা, ফাইন। মানে গভৰ্ণমেণ্টে মোক বণ্ডখন দিব 1000 টকাৰ ভেলুৱে দিব, ভেলু ইজ 1000 rupees, কিন্তু মই গভৰ্ণমেণ্টক দিব লাগে অকল 700 টকা। I will have to pay only 700 rupees, কিন্তু মোক বণ্ডৰ এমাউণ্টটো হৈছে 1000, ফাইন। আৰু যেতিয়া টাইম পিৰিয়ডটো ফৰ এক্সাম্পল 4 years, আফটাৰ 4 years যেতিয়া মই বণ্ডখন ৰিটাৰ্ণ কৰি দিম, মোক গভৰ্ণমেণ্টে 700 টকা নিদিয়ে, মোক দিব গভৰ্ণমেণ্টে 1000 টকা। গভৰ্ণমেণ্টে কিমান দিব মোক? 1000 টকা। মোৰ প্ৰফিট কিমান হ'ল? প্ৰফিট 1000 minus 700, মোৰ প্ৰফিট হ'ল 300 টকা, অ'কে। মোৰ প্ৰফিট হ'ল 300 টকা। এইখিনিতে এটা তোমালোকক কথা কওঁ, যিকোনো ইণ্টাৰেষ্ট, অ'কে, বণ্ডতে হওক বা এনিৱেৰ, কি কৰে গভৰ্ণমেণ্টেতো টেক্স কালেক্ট কৰে, ইণ্টাৰেষ্টতো টেক্স কালেক্ট কৰে, অ'কে, সেইটো মনত ৰাখিবা। চ' তোমালোকে যেতিয়া ইণ্টাৰেষ্ট পাবা বণ্ডত, তাৰ ওপৰতো কিবা এটা টেক্স পে' কৰিব লাগিব, ইফ ইউ আৰ লাইবল টু পে, তেতিয়া দিব লাগিব। কিন্তু ইয়াৰ ক্ষেত্ৰততো সি ইণ্টাৰেষ্ট পোৱা নাই, দিছ ইজ নট ইণ্টাৰেষ্ট, দিছ ইজ হি ডিছকাউণ্টেড ভেলু কিনিছে আৰু তাৰ বিনিময়ত তুমি একচুৱেল ভেলুটো পাইছা, অ'কে। সেইটো কাৰণে তোমালোকে ইকনমিকৰ কিতাপ যদি কেতিয়াবা পঢ়িছা, এটা টাৰ্ম আছে, সেই টাৰ্মটো হৈছে কেপিটেল গেইন টেক্স, কেপিটেল গেইন টেক্স। চ' তোমালোকে ইণ্টাৰেষ্টত টেক্স পে' কৰিব নালাগে, তোমালোকে টেক্স যোনটো পে' কৰিবা সেই টেক্সটো কোৱা হয় কেপিটেল গেইন টেক্স। তুমি যোনটো এমাউণ্ট কেপিটেল গেইন কৰিলা তাৰ ওপৰত টেক্স দিয়া গভৰ্ণমেণ্টক। চ' এটা লাইন লিখা চবে, এইটো তোমালোকে ৰিটাৰ্ণ অন বণ্ড লিখা, ৰিটাৰ্ণ অন বণ্ড। প্ৰফিট একে কথাই, ৰিটাৰ্ণ অন বণ্ডটো অফিচিয়েল টাৰ্ম। এনেকে এই পাৰ্টটো এনেকে লিখি থবা, যেতিয়া লিখা লাইন এটা, since there is no interest income, since there is no interest income, in zero coupon bonds, so government of India, GOI, so government of India would collect capital gains tax, capital gains tax instead of a tax on interest income. Last type to is inflation index bond. What is the meaning of inflation? Price rise. The meaning of inflation is price rise. যোনটো এতিয়া খুব হৈ আছে, price rise খুব হৈ আছে, এতিয়া তেলৰ দাম বাঢ়ি আছে, ডিমৰ দাম বাঢ়ি আছে, হয় নে, চবৰ বস্তু দাম বাঢ়ি আছে নে, সেইটো কোৱা হয় ইনফ্লেশ্যন, অ'কে। আমি ইয়াৰ ওপৰত কাইলৈ পঢ়িম, মনিটাৰী পলিচি যেতিয়া পঢ়িম। Now, a bond to is a inflation index bond. Say for example, আজি দুমাহৰ আগতে আমি যেতিয়া 1 লিটাৰ পেট্ৰল কিনোগে তেতিয়া দাম আছিলে 80 rupees, আজি পৰা দুমাহৰ আগতে 80 rupees আছিল, কিন্তু আজিৰ দাম হৈছে 100 টকা 1 লিটাৰ পেট্ৰলৰ দাম, ফাইন। দুমাহৰ আগতে 80 টকা, ইট মিনছ মোৰ ওচৰত যদি এতিয়া 80 টকা আছে, এই 80 টকাৰ ভেলুটো কমিলে নে, মই 1 লিটাৰ তেল নাপাওঁ। সেই তেতিয়া দুমাহৰ আগতে মে মাহত মই 80 টকাত 1 লিটাৰ পাই গৈছিলো, কিন্তু আজি জুলাই মাহত মই কিন্তু 100 টকা দিলেহে সেই ভেলুৰ পেট্ৰলৰ দাম পাম, অ'কে। এইটো কোৱা হয় ইনফ্লেশ্যন, অ'কে। ভেলু
সদায় উইথ ৰেসপেক্ট টু টাইম পইচাৰ ভ্যালু কমি গুছি যায় ওকে কিন্তু বেছিকে গলে বেয়া অলপ গলে একো প্ৰবলেম নাই যোনটো আমি কাইলে হেতু ডিটেইলছত পঢ়িম নাও আমি এই বন্ডৰ ওপৰত পঢ়িবলৈ মই এটা আইডিয়া দিলো এনেকুৱা কিছুমান বন্ড ফৰ এক্সাম্পল তোমাৰ এটা বন্ডৰ দাম আছে এখন বন্ড আছে 1000 টকাৰ ওকে তাৰ তোমাৰ ৰেট অফ ইন্টাৰেষ্ট আছে 4% ওকে ফৰ এ পিৰিয়ড অফ 4 years এটো 4 বছৰৰ কাৰণে তোমাক ইন্টাৰেষ্ট পে কৰিব 4% in 1000 rupees কিন্তু সে ফৰ এক্সাম্পল ইনফ্লেশন বাঢ়িছে at the rate of 3% interest মানে 3% ৰেটত ইনফ্লেশন বাঢ়ি আছে মানে ইট মিন্স ইনফ্লেশন 3% ৰেটত বাঢ়িছে মানে আজি যোনটো 100 টকা নেক্সট ইয়াৰ এটো 3% বাঢ়ি যাব ওকে 3% মানে 3 টকা বাঢ়ি যাব হেদিনা নেক্সট ইয়াৰ 103 টকা ভ্যালু হৈ যাব মানে সেই 100 টকাটোৰ ভ্যালু একচুয়ালি 103 টকা এটো ইনফ্লেশন বুলি কোৱা হয় ওকে সো জাস্ট ইমাজিন কৰা মই আজি 4 বছৰৰ পিছত যদি মই এই 1000 টকাটোৰ ওপৰতহে ইন্টাৰেষ্টটো পাও 4% আৰু প্ৰত্যেক বছৰে দাম বাঢ়ি আছে 3 টকা মানে তোমাৰ এটো ক্ষেত্ৰত 30 টকা হ'ব 1000 টকা হলে 30 টকা হ'ব আৰু 100 টকা দিব 3% বাঢ়ি আছে ইট মিন্স প্ৰত্যেক বছৰে এই ভ্যালুটোৰ দাম কমি গৈ আছে মানে কেনেকে এই 100 টকাটোৰ ভ্যালু একচুয়ালি আফটাৰ 1 ইয়াৰ 103 টকা হ'ব তাৰপিছত আফটাৰ 2 ইয়াৰ্স আকৌ তাৰ ওপৰত 3% হ'ব হয় নে মানে এই ভ্যালুটো ইনফ্লেশন হৈ থাকিলে কমি গৈ থাকিব ফাইন সবে এটো কথা ঢুকি পাইছা নে কোনবা বুজি নাই গল যে মোক কোৱা ঢুকি পাইছা নে যে ইনফ্লেশন বাঢ়ি দাম বাঢ়ি গৈ থাকিলে 100 টকাৰ ভ্যালুটো কমি গৈ থাকে এটা ঢুকি পাইছা সবে সো কোনবা বুজি নাই পোৱা নেকি ওকে পাইছা গুড সো এনেকুৱা কিছুমান বন্ড যোনটো ওকে আমাক ইন্টারেস্ট এ 4% টু যে ইন্টারেস্ট দিয়ে not on this one not on 100 rupees but on the inflation adjusted rupees মানে আমাক next year আমাক interest দিব on how much a 4% on 100 নহয় কিহত দিব প্ৰথমতে adjust কৰিব যে 3 টকা বাঢ়িছে মানে 3% inflation হৈছে so next year আমাক 103 টকাৰ ওপৰত 4% দিব 4% on 103 টকাৰ ওপৰত আমাক ইন্টাৰেষ্টটো দিব বুজি পাইছানে নেক্সট ইয়াৰ আকৌ যদি বাঢ়ে আকৌ যদি ভ্যালুটো হৈ গল 107 টকা সো আমাক নেক্সট ইয়াৰ 4% on 107 টকা দিব নেক্সট ইয়াৰ যদি 110 টকা হয় আমাক 4% on 110 টকা দিব ইট মিন্স ইনফ্লেশনৰ লগত যদি এডজাস্ট কৰি পেলাই আমাক যদি ভ্যালুটো দি যায় সেইটো কোৱা হয় ইনফ্লেশন ইনডেক্স বন্ড বুজি পালা নে কনসেপ্টটো ঢুকি পাইছা নে সবে ভেৰি ইজি ভাবিলে নবুজি নাপালে সুধিব পৰা লিখাত নহলে বেটো কাৰণে মই এটা ধুনীয়াকে এক্সাম্পল এটা লিখি দিও তোমালোকে আঁকি লোৱা তেতিয়া বুজি পাই যাব তোমালোকে Okay now hol etia amak dibo 3% of কিমান হয় 30 rupees হয় না 3% of 1000 quickly কোৱাচোন কোনবাই কেনেকৈ হ'ব 10% মানে আছে 100 1% মানে হৈছে 10 3% মানে হৈছে into 3 30 okay so value to ho jabo 1000 plus ta bostu compound interest type no kola compound interest on isna oh basically ebula compound interest te hoy moi tumalok khali eta simple interest ot hikai asu okay moi tumalok etia karon moi year to count korai nai I am not taking moi year to interest dia nai moi tumalok concept to interest di asu okay compound interest মই যেতিয়া কম তোমালোকক অংক শিকালে compound interest আহিব ইয়াত মই তোমালোকক জাস্ট কনসেপ্টটো শিকাই আছো ফাইন সো এতিয়া ইনফ্লেশন এডজাস্টেড মানে হৈছে প্ৰথমতে কি কৰিব এই 1000 টোৰ ওপৰত 4% নিদিয়ে ওকে মোক দিব 4% on
A2 এই ইনফ্লেশন হল 3 টকা বাঢ়িলে নহয় সো এই 3% বঢ়া মানে 30 টকা বাঢ়িলে 1000 টকা 30 টকা বাঢ়িছে সো মোক এই 4% দিব অন 1030 সো লিখা এনেকে ইনফ্লেশন এডজাস্টেড এনেকে লিখা তাৰপিছত লিখা interest income is equal to interest income is equal to 4% of 1030 so it will be around 41.2 তোমাকে ভ্যালু চলে মনত ৰাখিব নালাগে আগতে মই কনসেপ্ট বুজাবলৈ কৈ আছো সো এনে তুমি পালাহেতেন এনে যদি থকাহেতেন তুমি পালাহেতেন 40 টকা 4% অন এটো 40 টকা পালাহেতেন কিন্তু ইনফ্লেশন যেহেতু দাম বাঢ়িছে তুমি পাবা ইন্টারেস্ট 41.2 বুজি পালানে लिखा गया in case of eto IIB likhiba in case of IIB inflation index bond both principal eto principal boli kore sobe jana both principal and interest into interest take care of inflation full stop RBI introduced this bond RBI Reserve Bank of India RBI introduced this bond in 2013 So now next to hoise ami first debt instrument of bond asile next to hoise debentures huna debentures mane ki debentures bilaku same eta debt instrument hoy debt under ase hoy na debt mane bond aru debentures u eta type of debt instrument kune die eta janiba eta goodwill thoka company okay khuni lo bas first এটা গুডউইল থকা কোম্পানি সে ফর এক্সাম্পল টাটাক এতিয়া বৰ্তমান 1 কোটি টকা লাগে ইনস্ট্যান্ট লাগে তেতিয়া টাটায়ে ডিবেঞ্চাৰ্স মুকলি কৰি দিব পাৰে ওকে মাৰ্কেটত দি দিব পাৰে ডিবেঞ্চাৰ্স কাবাক যদি টাটাৰ ডিবেঞ্চাৰ্স কিনিবলৈ মন গৈছে তোমালোকে ইমান এটা এমাউন্ট দিয়া ফাইন পাবলিকৰ পৰা কালেক্ট কৰিব পাৰে যিকোনো ইনষ্টিটিউচনৰ পৰা কালেক্ট কৰিব পাৰে ওকে সেম তোমাৰ বন্ডৰ নিচিনাই কিন্তু ইয়াৰ নাম আছে ডিবেঞ্চাৰ্স ওকে কিন্তু ফাৰ্স্ট ডিবেঞ্চাৰ্সৰ দুটা টাইপৰ আছে ডিবেঞ্চাৰ্স okay debentures are of two types nilikhiba ya mo definition dim debentures তোমালোকে শুনি যাও এটা হৈছে convertible আৰু এটা হৈছে non convertible আৰু non convertible মানে হৈছে শুনি যাবা debentures মানে কি debt instrument মানে ইয়াক পইচা লাগে আৰু কেনেকৈ কোম্পানী কৰিব পাৰে অকল গুডউইল থকা কোম্পানী যাৰ গুডউইল আছে ফৰ এক্সাম্পল টাটা সবে বিলিভ কৰে হয় না তেনেকুৱা ৰিলায়েন্স ইন্ডাস্ট্ৰিজ হয় না তেনেকুৱা কোম্পানীহে পাৰিব কাম কৰিব ডিবেঞ্চাৰ্স মুকলি কৰে এটা টাইপ আছে কনভাৰ্টেবল এটা হৈছে নন কনভাৰ্টেবল ওকে কনভাৰ্টেবল মানে হৈছে তুমি যদি এটা ডিবেঞ্চাৰ্স কিনা টাটাৰ ডিবেঞ্চাৰ্স এটা কিনিলা ফাইন ফৰ এক্সাম্পল তুমি পে কৰিলা 1 লাখ টকা তাৰ বিনিময়ত তুমি এটা ফিক্স মানে তোমাৰ ফৰ এক্সাম্পল 10 ইয়াৰ্সৰ কাৰণে ডিবেঞ্চাৰ্স কিনিলা এই 10 ইয়াৰ্সৰ পাছত তুমি 1 লাখ টকাটো ঘূৰাই পাবা লগতে ইয়াত থকা ইন্টাৰেষ্টটো পাবা ইন্টাৰেষ্টটো অলপ বেছিকে ইন্টাৰেষ্টটো পাবা কিন্তু তুমি কেতিয়াবা বিচাৰিব পাৰা যে মোক এটো এমাউন্টটো না লাগে এই 1 লাখ টকাও না লাগে মোক না ইন্টাৰেষ্ট লাগে মোক কি কৰি দিয়ক আপুনি মোৰ ডিবেঞ্চাৰ্সটো আপোনালোকৰ কোম্পানী শেয়াৰলৈ কনভাৰ্ট কৰি দিয়ক আপোনাৰ কোম্পানী মই শেয়াৰ কিনিব বিচাৰিছো ওকে হেতু কোৱা হয় কনভাৰ্টেবল ডিবেঞ্চাৰ্স ফাইন নন কনভাৰ্টেবল ডিবেঞ্চাৰ্স মানে হৈছে ডিবেঞ্চাৰ্স কিনিলে সেম 1 লাখ টকা কিন্তু হে 1 লাখ টকাটো 10 বছৰৰ কাৰণে ৰেট অফ ইন্টাৰেষ্ট 18% কে জনিবা দিলে হি ক'ব নোৱাৰে যদি মই নন কনভাৰ্টেবল ডিবেঞ্চাৰ কিনো মই ক'ব নোৱাৰো যে মোৰ হে এমাউন্টটো 1 লাখ টকা আৰু যোনটো 18% আপুনি মোক ইন্টাৰেষ্ট দিব
সেই এমাউন্ট আপোনাৰ কোম্পানীৰ শ্বেয়াৰলৈ কনভাৰ্ট কৰি দিবলৈ এতিয়াও মই ক'ব নোৱাৰো ওকে সেইটো কোৱা হয় নন কনভাৰ্টেবল ডিবেঞ্চাৰ্স সো সবে লিখা ডিবেঞ্চাৰ্স হেডিং লিখা debentures are debt instruments used by large firms. Debentures are debt instruments used by large firms. Large firms. Duta point likhiba bullet point number 1 likha. They offer fixed interest income. আৰু ইকোনমি আমি যেতিয়া পঢ়ি থাকিম কিছুমান টাৰ্ম তোমালকে মনত ৰাখি কি যাবা ওকে কেতিয়াবা মই তোমাক ইনফ্লেশন কলো ইনফ্লেশন শব্দটো মানে কি মনত ৰাখুমাই লবা নিজে ওকে এতিয়া আৰু এটা টাৰ্ম তোমাক ইন্ট্ৰোডিউস কৰিম সেইটো কি মই কৈ লম ফাৰ্স্ট ডেফিনিশন লিখিলো they offer fixed interest income they offer fixed interest income paid prior to dividends paid prior dividends so what is the meaning of dividends now dividend mane hoise profits okay eta company jodi dividend dise kabak it means company to profit hoise profit hua karone nijor shareholder khinik olop bilai dise paisa hetu ame dividends boli kom okay eta term to monot rakhiba so first bullet point ki hila they offer fixed income interest income paid prior to dividends number 2 mostly companies with a goodwill and a brand mostly companies with a goodwill and a brand issue debentures so debentures are of two types eta convertible eta non convertible enake likha yan liba dia yan likha eta box kori na lage moi nije ene kori disu after a fixed time debenture can be converted to shares likha no option to convert বুঝি আছা না সবে next part 2 হৈছে equity next হৈছে আমাৰ equity বা shares what is the equity বা share মানে কি so bonds আৰু debt instruments or equity মাজৰ difference টো কেনেকুৱা মই দিছো শুনা debt instruments কি কৰে নিজৰ ownership right টো বেছি নিদিয়ে কি কৰে তাহাঁতি পইচা লাগে কাৰণে তাহাঁতি এটা piece of paper দি দিব bond বা debenture দি দিব তাৰ বিনিময়ত তুমি পইচা দিবা after that period of time তুমি এখন ৰিটাৰ্ণ কৰিবা পইচা ঘূৰাই পাবা কিন্তু ইকুইটি কি হয় বা ইকুইটি বা শেয়াৰ কি কৰে এটা কোম্পানীয়ে নিজৰ ownership rights টো বিকি দিয়ে it means এটা কোম্পানী for example সেই কোম্পানীটোৰ owner যেনিবা LIC okay LIC এ এটা কোম্পানীৰ 100% own কৰি আছে এটা বেংকত এটা বেংক আছে 100% ownership ৰাখি আছে কিন্তু এটো LIC হয় মানে কি ইয়াত ইনভেস্ট কৰি যায় মানে এটো যেনিবা এই বেংকটোৰ ভ্যালু যেনিবা 1 লাখ টকা সো LIC 1 লাখ টকা দি থোৱা আছে সো LIC 100% এটো LIC হয় LIC এ 10% এটা বিকিব চেষ্টা কৰিলে
ওকে 10% এটা কাবাক বিকিব চেষ্টা কৰিছে ইট মিন্স LIC ওনাৰশিপ হৈ যাব 90% আৰু যাক বিকিব সি ওনাৰ হ'ব 10% মানে এই যে 1 লাখ টকাটো আছে এই 1 লাখ টকাটো LIC আৰু কি মানটো আন্ডাৰ ভাগ হৈ গল মানে LIC কে 10% ভ্যালু দি দিব লাগিব ওকে সেই 1 লাখ টকাটো LIC আৰু সেই মানুহজনৰ আন্ডাৰ ভাগ হৈ গল সেইটো কোৱা হয় ইকুইটি বা শ্বেয়াৰ হোল্ডিং ওকে এটা লাইন লিখা লিখা সবে এটা লাইন These are the instruments through which a firm মানে FIRM okay firm these are the instruments through which a firm raises cash raises cash by selling ownership. এতিয়া পা এই ক্লাছটোৰ ইন্টাৰেষ্টিং পাৰ্টটো এতিয়া পা ওকে এতিয়া আমি বহুত কথা শিকিম ফাইন ইকুইটি বা শ্বেয়াৰছৰ ওকে মই তোমালোকক তিনটা ভাগত কৈছিলো প্ৰাইমেৰী মাৰ্কেট সেকেন্ডাৰী মাৰ্কেট আৰু ডেৰিভেটিভছ ফাৰ্ষ্টটো হৈছে প্ৰাইমেৰী মাৰ্কেট what is the primary market so জেনিবা এতিয়া তোমালোকে share and stock বিষয়ে কিমান জানা নাজানো ৰিসেন্টলি এতিয়া IPO হৈ IPO মানে কি এটা কম বাৰু বাদ দিয়া মই বিগিনিং পৰা কৈছো এটা কোম্পানী ওকে এটা কোম্পানীয়ে নিজকে ফাৰ্স্ট টাইমৰ বাবে সেই কোম্পানী যেনিবা মোৰ এটা কোম্পানী আছে আৰু মোৰ কোম্পানীটোক মোক পইচা লাগে ওকে আৰু মই কি কৰিব বিচাৰিছো মোৰ কোম্পানীৰ শ্বেয়াৰ বিকিব বিচাৰিছো যেতিয়া মই কোম্পানীত মই এজ এ হোল মোৰ যোনটো কোম্পানী আছে সে ফৰ এক্সাম্পল মোৰ কোম্পানীটোৰ নামটো নিবা DJI ৰিজনাই ওকে এই কোম্পানীটোৰ কাৰণে মোক পইচা লাগে সো মই মাৰ্কেটত গৈছো মাৰ্কেটত গৈ পেলাই কাক কৈছো যে মোৰ শ্বেয়াৰ বিকি দিয়ক ওকে আৰু তাৰ বিনিময়ত মোক ইমানখিনি পইচা দিয়ক যেতিয়া এটা কোম্পানী ফাৰ্স্ট টাইমৰ বাবে শ্বেয়াৰখিনি বিকে হেতু কোনখন মাৰ্কেটত বিকে সেই মাৰ্কেটখনৰ নাম হৈছে প্ৰাইমেৰী মাৰ্কেট ওকে সো প্ৰাইমেৰী মাৰ্কেটত গৈ পেলাই মই কম যে মোৰ 100টা শ্বেয়াৰ আছে মোৰ ওচৰত 100টা শ্বেয়াৰ আছে এই 100টা শ্বেয়াৰ মই প্ৰত্যেক শ্বেয়াৰ 300 টকাত বিকিব বিচাৰিছো ওকে মই প্ৰত্যেক শ্বেয়াৰৰ দাম মোৰ 300 টকা মোৰ ওচৰত আছে 100টা শ্বেয়াৰ সো মই এটো কৈ পেলাই কাক দিম এজন আন্ডাৰ ৰাইটাৰক দিম শুনি যাবা দেই সবে শুনি যাবা ওকে এজন আন্ডাৰ ৰাইটাৰ কম যে মোৰ 100টা শ্বেয়াৰ আছে 300 টকাকে মোক লাগিব মোক এই এমাউন্টটো লাগে 100টা শ্বেয়াৰ 300 টকাকে মানে কিমান হ'ব 100,000 30,000 rupees মোক লাগিব হয়নে এই আন্ডাৰ ৰাইটাৰটো কম সো হু ইজ এ আন্ডাৰ ৰাইটাৰ শুনা আন্ডাৰ ৰাইটাৰটো হৈছে এই মাৰ্কেটখনৰ এজন মানুহ ওকে এই মাৰ্কেটখনৰ এখন মানুহ এই মানুহজনে কেতিয়া তোমাৰ শ্বেয়াৰটো বিকিব লাগে টাইমিং ওকে কাস্টমাৰ মুডত আছে নাই কাস্টমাৰ কিনিব মুডত আছে নাই মানে ইনফৰমেশন অফ দা কাস্টমাৰ্স ওকে টাইমিং ইনফৰমেশন অফ দা কাস্টমাৰ্স তাৰ পিছত কেনেকৈ বিকিব লাগে তাৰ বিষয়ে এই আন্ডাৰ ৰাইটাৰ সব জানে আৰু তোমাৰ যে এই শ্বেয়াৰটো 100 টকা 300 টকাকে লাগে এই আন্ডাৰ ৰাইটাৰ জনে বিকিব মাৰ্কেটত 100টা শ্বেয়াৰ 310 টকাকে বিকজ সেই পাৰ্টিকুলাৰ টপিকটো হি লব যোনটো এমাউন্ট হি 10 টকাকে পাইছে সেই পাৰ্টিকুলাৰ এমাউন্ট 1000 rupees টো আন্ডাৰ ৰাইটাৰে লব বুজি পালানে সো এতিয়া তোমালোকে এটা ডায়াগ্ৰাম আঁকি লোৱা তাৰপিছত বুজি নাপালে মোক সুধিবা লিখা এনেকৈ लिखा दिया अंडर राइटर पॉइंट्स के लिए लिखा प्राइस सेकंड
number of shares, timing, risk, number 4 risk, number 5 information, info. The line likha sobe tolor likha line dhuniya. An underwriter is a profession. An underwriter is a professional. Heading to ki likhisa tomalke primary market likhisa na heading to okay. Enake likhiba here new shares are issued. Underwriter is a professional registered entity in the primary market. He has the information of the people. He has the information of the people. So, what I want to do is the underwriter price, number of shares, timings, risks, info. What does that mean? It mean correct. So, investors say, a notun farm cannot invest koribo lage. Okay, a notun efan farm moi koisu na regionalized my farm. So, a farm cannot investors are invest koribo lage. So, hetu karone mur share kini moi primary market bhoram prothom bar jetia dim. Okay, primary market. Kintu yat moi nibi unge moi najano no kenake bikibo lage. Moi ejon underwriter ki korim rakhim. He underwriter jone কোনটো সময় ৰাখিব লাগে ওকে কিমান দাম হ'ব প্রাইস হ'ব লাগে ইমান মানে তুমি মই যদি কৈ দিও 500 টকাকে মই দিম এটা শেয়ার নহব পাৰে সো মোক এটা ৰেঞ্জ কৈ দিব যে আপুনি 250 300 ভিতৰত ৰাখক যোনটো এমাউন্ট আপোনাৰ ভাল লাগে সো মই কৈ দিম ওকে 300 টকা ৰাখিছো হি প্ৰাইসটো কথা অলপ ওভাৰভিউ জানে ওকে প্ৰাইমাৰী মাৰ্কেটত কেনেকৈ চলি আছে কি জানিব সো মোক ক'ব যে আপুনি 300 টকাকে ৰাখক নেক্সট কি নাম্বাৰ অফ শেয়াৰ আপুনি 100টা শেয়াৰ বিকক 1000টা নালাগে 100টা শেয়াৰ আপোনাৰ কাৰণে ভাল নেক্সট হি টাইমিং ক'ব যে এই মাহটো নালাগে নেক্সট মাহটো এই মাহটোৰ মানুহবিলাকৰ সেন্টিমেন্টটো বেয়া হৈছে সো আপুনি এমাউন্ট নাপাব পাৰে নেক্সট হি ৰিস্ক কথা মানে হি ৰিস্কটো ল'ব ওকে যে আপোনাৰ এই মাহটো নিবা জুলাইত বিকিবলৈ গলে সো মই নিবা জুলাইত তাক দিলু হি যদি বিকিব নোৱাৰে হি উইল টেক দ্য ৰিস্ক ওকে নেক্সট ইনফৰমেশন সো হি হেজ অল দ্য ইনফৰমেশন অফ দ্য প্ৰাইমাৰী মাৰ্কেট ইনফৰমেশন খিনি লৈ পেলাই মোক দিব বা হি নিজে এপ্লাই কৰিব বুজি পালানে এতিয়া শুনা দিস ইজ কল্ড primary market যেতিয়া নতুন শেয়ার এখন ফার্মে ফার্স্ট টাইমৰ বাবে মার্কেটত ৰিলিজ কৰে হেতু কোৱা হয় ইনিশিয়াল পাবলিক অফাৰিং কি কয় ইনিশিয়াল পাবলিক অফাৰিং তোমালোকে ৰিসেন্টলি নিউজত থাকে খুব শুনি আছা যে LIC IPO আহিব LIC IPO আহিব শুনিছা ইট মিন্স LIC টো 100% owned by কোন গভৰ্ণমেন্ট ওকে LIC টোৰ যোনটো ভ্যালু আছে এটো টোটাল 100% is owned by LIC নিজে মানে এজন অৰ্গানাইজেচন 100% গভৰ্ণমেন্ট এন্টিটি হয় গভৰ্ণমেন্টে কৈছে যে মই 100% নাৰাখো মোক অলপ পইচাৰ জৰুৰত হৈছে মই মোৰ 10% এটা বিকিব চেষ্টা কৰিছো ক'ত বিকিব প্ৰাইমাৰী মাৰ্কেটত বিকিব ওকে যেতিয়া ফাৰ্স্ট টাইম over LIC নিজৰ শেয়াৰটো বিকিব হেতু কোৱা হয় ইনিশিয়াল পাবলিক অফাৰিং মই যোনবোৰ একো কৈ আছো হেতু সব ইনিশিয়াল পাবলিক অফাৰিং হয় ৰিসেন্টলি তোমালোকে যদি শেয়াৰ মাৰ্কেটৰ বিষয়ে অলপ আইডিয়া আছে জমেটোৰ IPO চলি আছে জমেটো ওকে জমেটো কোম্পানীটোৱে ফাৰ্স্ট টাইম over শেয়াৰ মাৰ্কেটত সোমাব চেষ্টা কৰিছে হেতু কাৰণে এতিয়া IPO দি আছে এটো IPO বুলি কয় কোনবা বুজি নাই পোৱা নেকি কিবা বুজি নাই পোৱা যদি সুধিব পাৰা এতিয়া শুনা এটো তোমালোক লিখালো ওকে এইখিনিতে তোমালোকক দুটা টার্ম ইন্ট্রোডিউস কৰিম ওকে দুটা টার্ম তোমালোকক ইন্ট্রোডিউস কৰিম এটা হৈছে এঞ্জেল ইনভেস্টৰ্স আৰু এটা হৈছে ভেঞ্চাৰ ক্যাপিটালিস্ট তোমালোকক মই ডেফিনিশন দি দিম অলপ বুজাই লওঁ তাৰপিছত মই প্ৰত্যেকৰ এটা ডেফিনিশন দি দিম এইকেইটা কথা শুনিবা মানে তোমালোকে মই একচুয়ালি আজি ক্লাছত তোমালোকক ক্যাপিটাল মাৰ্কেটৰ ইচ এন্ড এভৰি জি শব্দ শুনিব পাৰা সব ডিফাইন কৰিম আমি ওকে there are some called angel investors আৰু কিছুমানক কয় venture capitalist সো নামটো শুনা angel investors angel ওকে ভগৱানৰ নিচিনা investors venture capitalist
So first মই এইটো ডিফাইন কৰিম চোৱা মোৰ ওচৰত এটা আইডিয়া আছে ওকে সামথিং আইডিয়া এটা আছে মই কিবা এটা কৰিব বিচাৰিছো কিন্তু মোৰ ওচৰত পইচা নাই সে ফৰ এক্সাম্পল মোক 10 কোটি টকা লাগে মোৰ আইডিয়াটো বহুত ভাল মই জানো সেই আইডিয়াটো কাম কৰিবলৈ দিলে ওয়ার্ক হৈ যাব ফাইন সো মই 10 কোটি টকা মই যদি যে বেংকলৈ যাওঁ মোক পুতুকে নিদিয়ে মোক এটা এমাউন্ট দিব পাৰে কিবা মুদ্ৰা যোজনা বা সামথিং কিবা ক্ষেত্ৰত কিবা এটা এমাউন্ট দিব পাৰে কিন্তু মোক 10 কোটি টকা মোক লাগে তেতিয়া মই কি কৰিব পাৰো মই এজন এঞ্জেল ইনভেষ্টৰছলৈ যাব পাৰো ওকে মই কোন হয় এঞ্জেল ইনভেষ্টৰ মই কম মই এজন এঞ্জেল ইনভেষ্টৰছলৈ যাব পাৰো মই তেওঁক এক্সপ্লেইন কৰিব পাৰো যে মোৰ এটো আইডিয়া আছে আপুনি ইনভেষ্ট কৰিব নেকি সেই পাৰ্টিকুলাৰ মানুহজনৰ কাৰণে যাক মই ইন্ট্ৰোডিউস কৰিম কি মোৰ আইডিয়াটো ওকে যদি হি ইনভেষ্ট কৰে হি এজনক কোৱা হয় এঞ্জেল ইনভেষ্টৰছ আমি তেওঁক এঞ্জেল ইনভেষ্টৰছ বুলি কিয় কওঁ বিকজ মোৰ এটা আইডিয়া আছে মই এতিয়ালৈকে ইমপ্লিমেন্ট কৰা নাই সেই পাৰ্টিকুলাৰ মানুহজনে মোক যদি 10 কোটি টকা দিয়ে ইট মিন্স সেই পাৰ্টিকুলাৰ মানুহজনে হাই ৰিস্ক লৈছে বিকজ মোৰ আইডিয়া হে আছে মইটো ইমপ্লিমেন্ট কৰাকে নাই মই প্ৰফিট মোৰ মানে মই হে পইচাটো ডুবোৱাৰ বহুত চান্স আছে গম পাইছা না মোৰ আইডিয়াটো যদি কেনেবাকৈ দেখিছে বলে মানটোৱে প্ৰফিট কৰি আছে তেতিয়া পইচা লগাটো বেলেগ কথা তোমালোকে যদি পইচা কিবা লগোৱা তেনে তোমাৰ ফাৰ্স্ট চাবা যে হেতু গ্ৰোথ প্ৰসপেক্টছ আছে নাই তেনেকে লগাবা যদি তুমি এটা কোম্পানী একো নাই দেখা আইডিয়া শুনিছা আৰু তুমি সেই মানুহজনক দি দিলা 10 কোটি টকা আৰু উইদাউট নোইং ওকে কি হ'ব হেতু কোৱা হয় যোনে ইনভেষ্ট কৰে সেই ইনভেষ্টৰছ বিলাকক কোৱা হয় এঞ্জেল ইনভেষ্টৰছ ওকে এঞ্জেল ইনভেষ্টৰছ সো সবে লিখা who is an angel investors point wise likhiba number 1 angel investor number 1 they are mostly individuals তোমালোকে এঞ্জেল টেক্সৰ ওপৰত চাগে শুনিছা নিউজত এটো কাৰণে মই এঞ্জেল ইনভেষ্টৰ টাৰ্মটো ইন্ট্ৰোডিউস কৰিলো they are mostly individuals number 2 provide hand holding support and support দিয়ে তানো কোনো ইন্টারেস্ট নাই তুমি প্রফিট কৰা নকৰা তুমি প্রফিট কৰিলে তোমাৰ ফায়দা খালি তোমাৰ আইডিয়াটো ইমপ্ৰেস হৈ পেলাই তোমাক পইচা দিছে they provide hand holding support কিবা আইডিয়াও দিয়ে okay number 3 investment of relatively smaller magnitude তাহাতে তোমাৰ ওচৰত 100 কোটি টকা ইনভেস্ট নকৰে ওকে 1 কোটি 10 কোটি তেনেকুৱা সৰু এমাউন্ট এটা ইনভেস্ট কৰিব যাতে তাহাতে গলেও একো লোকসান নাই number 4 they take high risk number 5 quick decision making number 6 they might ask for equity or bonds but they don't force the startups initially বুজিলা সবে এঞ্জেল ইনভেষ্টৰছ মানে গম পালা না তিনটো কৈ দিয়ক investment of relatively smaller magnitude okay it was angel investors so who are venture capitalists হৈছে এনেকুৱা কিছুমান investors যোনে তোমাক দেখিছে যেনিবা তুমি as an investor তোমাৰ profit হ'ল okay profit হ'ল তোমাৰ revenue generate হৈছে profit মানে কি revenue minus cost of production হয় নাই cost of production মোৰ যেনিবা পেন এটা বনাবলে ওকে পেন এটা 100টা পেন বনাবলে মোৰ যেনিবা 100 টকা খৰচ হ'ল আৰু তুমি বিকুতে তুমি পাইছা 200 টকা ওকে বিকুতে 200 টকা পাইছা যদি খৰচ হ'ল 100 টকা তোমাৰ profit হ'ল 100 টকা
যদি তোমাৰ এটা ধুনীয়া ব্ৰিলিয়েন্ট আইডিয়াৰ ওপৰত তুমি কাম কৰিলে তাত তুমি প্ৰফিট দেখালা এই প্ৰফিটটো লৈ পেলাই যদি কিছুমান মানুহ ওচৰলৈ যোৱা আৰু সেই পাৰ্টিকুলাৰ মানুহ কিজনে তোমাৰ প্ৰফিটটো লৈ পেলাই তোমাৰ ওপৰত ইনভেষ্ট কৰিব বিচাৰিছে যে yes your idea is good তুমি ইমপ্লিমেন্ট কৰিছা তোমাৰ প্ৰফিট আছে so I am ready to invest in you সেই তেনেকুৱা ইনভেষ্টৰছ বিলাকক কোৱা হয় ভেঞ্চাৰ কেপিটেলিষ্ট আৰু মই এটা এঞ্জেল ইনভেষ্টৰৰ এক্সাম্পল দিব পাৰো আমাৰ ইণ্ডিয়াৰ টাটায়ে এনেকুৱা কামবোৰ কৰি থাকে এঞ্জেল ইনভেষ্টৰ্ছ ওকে মানে হ্যান্ড হোল্ডিং সাপোর্ট দিয়ে তাহাঁতৰ কোনো প্ৰফিট নহয় তাহাঁতি জাস্ট সাপোর্ট দিয়ে এটা ভাল আইডিয়া পালে আৰু তাক সেইটো গ্ৰো কৰিবলৈ দিয়ে আৰু ভেঞ্চাৰ কেপিটেলিষ্টৰ এক্সাম্পল হৈছে বিল গেটছ ওকে হি obviously বিল গেটছে বহুত ভাল কামো কৰিছে মই ভেঞ্চাৰ কেপিটেলিষ্ট বেয়া বুলি কেতিয়াও কোৱা নাই ওকে ভেঞ্চাৰ কেপিটেলিষ্টে কি হয় প্ৰফিট অৰিয়েন্টেড এটা কোম্পানীত প্ৰফিট পাইছে সো তাত দেখিছে ইনভেষ্ট কৰিলে লাভ আছে সো তাত ইনভেষ্ট কৰিছে আৰু তাৰ বিনিময়ত কি এটা প্ৰফিট পাই গৈছে বুজি পাইছানে সো লিখা হয় ভেঞ্চাৰ কেপিটেলিষ্ট মানে কি These are group of professionals. These are group of professionals who take relatively low risk. Who take relatively low risk. Number 1 और लिखा who take relatively low risk. Number 2 लिखा invest huge sum of capital. Invest huge sum of capital. Number 3 लिखा take long time in decision making. Take long time in decision making. Number যোনটো হয় লাষ্ট পইণ্টটো they expect equities and positions in board of directors. মানে এই কোম্পানীটো যোনটো কোম্পানী মই প্ৰফিট পাইছো সেই কোম্পানীটোৰ মোক ডিসিশন মেকিং ওপৰত তাক সোমাব লাগিব যেহেতু মই মোৰ কোম্পানীটোৰ কিছুমান শেয়াৰ বিকিছো ওকে তাক শেয়াৰ লাগিবই মানে ওকে ইনভেষ্ট কৰিব ক'ব যে মই পইচা ইনভেষ্ট কৰিছো কিন্তু ইউ হ্যাভ টু গিভ ইয়োৰ শেয়াৰ বাট তোমাৰ কোম্পানীটোৰ মোক ভাগ লাগিব ভাগ লগা মানে ইয়াক কি কৰিব ডিসিশন মেকিংত প্ৰভাৱ পেলাব কিন্তু এঞ্জেল ইনভেষ্টৰছে ভাগ নখুজে তুমি যদি প্ৰফিট পাইছা মোক ভাগ দিব পাৰা কিন্তু তোমাক মই ভাগৰ কাৰণে তোমাক মই তোমাৰ ওপৰত পইচা লগোৱা নাই ওকে এতিয়া ফাইন দেখিলা তুমি এতিয়া দুটা ডেফিনেশন লিখা ফাৰ্স্ট লিখা IPO ইনিশিয়াল পাবলিক অফাৰিং initial public offering लिखिला ताप लिखा definition to new shares are issued for the first time new shares are issued for the first time new shares are issued for the first time next लिखा FPO further public offer এতিয়া শুনা what is further public offer say for example শুনিবা দেই তোমাৰ ফাৰ্স্ট শেয়াৰ তুমি কি বিকিলা 300 টকা দি ফাৰ্স্ট শেয়াৰ 300 টকা দি বিকিলা 100 শেয়াৰ বিকিলা তোমালোকে 100 শেয়াৰ এতিয়া সেই কোম্পানী এ প্ৰফিট খুব হৈ গল প্ৰফিট অপচন আৰু তাক পইচা লাগে সো কি কৰিব ভাবিলে যে মই 300 টকাত বিকিছো মই 600 টকাত বিকিম মোৰ ভ্যালু বাঢ়ি গল এতিয়া এই 300 টকা দি যেনিবা 5 জন মানুহে কিনিলে ওকে 5 জন ৰূপমে কিনিলে তাৰপিছত অনুপমে কিনিলে ওকে তাৰপিছত তোমালোকৰ কোন আছে আৰু সুভজিতে কিনিলে মই লৰা নাম লৈছো অনুপম সুভজিত আদিত্য কিনিলে আৰু বিমানে কিনিলে ওকে 5টা মানুহে এই 300 টকা দি কিনিলে
এতিয়া এই কোম্পানীটোৱে ফাৰ্ষ্ট ইয়াৰ ওচৰলৈ যাব ক'বগে যে তোমাক 5টা ওচৰলৈ যাব ক'বগে যে মই 600 টকা দি মই এতিয়া শ্বেয়াৰ বিকিব ওলাইছো তোমালোকক যদি লাগে মই শ্বেয়াৰ 550 কে বিকিম বিকজ তুমি যেতিয়া আমাক শ্বেয়াৰ ইনভেষ্ট কৰিছিলা তেতিয়া মই বহুত সৰু আছিলো তেতিয়া আমাৰ পইচা নাছিলে তোমালোকে ৰিস্ক লৈ পেলাই 300 টকা দি যেতিয়া মোক আমাক বিলিভ কৰিলা মই মাৰ্কেটত 600 টকাকে বিকিম কিন্তু মই তোমালোকক 550 দিম লাগে নেকি তোমালোকে যদি কোৱা লাগে তেতিয়া তোমালোকে এটো দাম 550 কিন্তু মাৰ্কেটত সি বিকিব 600 টকা সো তোমালোকে সেই শ্বেয়াৰটো কিনি ওকে আজি যেনিবা 550 টকা কিনা না কাইলে যদি তুমি মাৰ্কেটত যদি কিনিবলৈ যায় 600 টকা দাম সো তোমালোকে সেই শ্বেয়াৰ আজিৰ 550 টকাটো কাইলে 600 টকাত বিকিও দিব পাৰা তোমাৰ ইচ্ছা কৰিলে নিবিকিবও পাৰা কিন্তু বিকিও দিব পাৰা কিন্তু কোম্পানীটোৱে তোমালোক 5 জনক কি কৰিলে প্ৰিফাৰ দিলে ওকে হেতু কোৱা হয় further public offering likha the existing shareholders are sold the shares in proportion to what they hold. The share prices for them Sir, in proportion to what they hold. কিমান তাহাঁতি হোল্ড কৰিছে মানে ফৰ এক্সাম্পল আগতে তোমালোকে কিমানটা শ্বেয়াৰ হোল্ড কৰিছে তাৰ প্ৰপ'ৰ্শনত দিব কি 5টা শ্বেয়াৰ কিনিলে 4টা শ্বেয়াৰ কিনিলে 3টা শ্বেয়াৰ 2টা শ্বেয়াৰ সো তোমাক কাবা এটাক বিকিব 550 টকা 5টা আছে কাৰণে 4টা আছে সো ইয়াক কি জানি 560 মানত বিকি দিব অলপ বেছিকৈ বিকিব বিকজ তুমি শ্বেয়াৰ কম কিনিছা সেইটো বুলিছে are sold the shares in proportional to what they hold full stop the share prices for them is less than market price okay so next likha secondary market abhi primary market pohilo to secondary market so secondary market মানে হৈছে এনেকুৱা এখন মাৰ্কেট যত কোম্পানীটোৱে অলৰেডি শ্বেয়াৰ আগতে বিকি থৈছে এতিয়া সি আকৌ নতুনকৈ শ্বেয়াৰ ৰিলিজ কৰিছে সো ডিফাৰেন্স এটা আছে ফাৰ্স্ট ক্ষেত্ৰত কি হৈছিল সেই কোম্পানীটোৱে জাস্ট এটা মাৰ্কেট ক্যাপিটালাইজেশন মানে যাতে চলিবলৈ মাৰ্কেটত পইচা এটা ক্যাপিটাল লাগিছিল বিগিনিংত স্টাৰ্ট কৰিবলৈ এতিয়া সেকেন্ড টাইম যেতিয়া শ্বেয়াৰবোৰ বিকিব যাব সি তাৰ অকল মাৰ্কেট ক্যাপিটালাইজেশনৰ কাৰণে নহয় হি ফৰ ওয়েলথ মেকিং পাৰপজেস মানে হি পইচা বনাব গৈছে এটা কোম্পানী যেনিবা প্ৰফিটেবল হ'ল ওকে সো হি নেক্সট টাইম আকৌ গৈছে মাৰ্কেটলৈ পইচা তুলিবলৈ সেই যেতিয়া পইচা তুলিবলৈ যোৱা সেই পাৰপজটো আগৰ পাৰপজৰ নিচিনা সমান নহয় আগৰ পাৰপজটো আছিল কি এই পাৰ্টিকুলাৰ কামখিনি কৰিবলৈ ইনিশিয়াল পাব্লিক মানে তোমাৰ ইনিশিয়ালি মাৰ্কেট সোমাবলৈ বা ক্যাপিটালটো পাবলৈ নেক্সট টাইম যেতিয়া পইচা তুলিবলৈ যাব হি ওয়েলথ জেনাৰেট কৰিব লিখা আছে সেকেন্ডাৰী মাৰ্কেট in this market sale and purchase of existing financial assets financial assets like shares debentures takes place. Full stop. Next paragraph likha. The primary market capital formation occurs for a company
Whereas in secondary market, wealth creation occurs. For existing holder of financial assets. So, For existing holder of financial assets. So we want to secondary market or okay. Secondary market or stock exchange কি কি আছিল আমাৰ ইন্ডিয়াত Bombay Stock Exchange আৰু National Stock Exchange কাবাৰ অডিও অন হৈছে অফ কৰিলা So Bombay Stock Exchange আৰু National Stock Exchange Bombay Stock Exchange to সবতকে আমাৰ পুৰণা হয় okay আৰু Bombay Stock Exchange almost কিমানটা 500 টা কোম্পানী লিস্টেড আছে 500 firms লিখিব পাৰা তোমালোকে number of firms okay এনেকৈ লিখা আৰু ইয়াত আছে 1600 firms okay মই তোমালোকৰ ডিটেইলছ বুজাই আছো Bombay Stock Exchange আছে 5000 firms National Stock Exchange আছে 1600 firms এটো তোমালোকে মনত ৰাখিব নালাগে একো কামৰ নহয় মই জাস্ট লিখি লৈছো কেতিয়াবা কিবা এটা এডভান্স ষ্টাডি কৰিলে কেতিয়াবা পাব পাৰা okay next BSE index fund টো হৈছে Sensex আৰু ইয়াৰ Nifty now মই এটো পঢ়িব BSE index fund to hoise Sensex, NSE index fund to hoise Nifty. So what is the meaning of index fund? So Sensex ot almost 30 ta company ase. Ar Nifty ase 50 ta company. Total kiman 5000 tar bitor 30 ta Sensex ot ase 1600 1050 ta Nifty ase. So a 30 ta ki? A 30 ta hoise yar best performing companies. Best performing companies blak eta round ot bhai thodiye. A round to 30 ta best performing companies থাকিব okay এটো কোৱা হয় index fund যদি কোনোবা কোম্পানী বেয়া কৰে কাম তেতিয়া কি কৰিব তাক উলিয়াই দিব নতুন কোম্পানী এটা সোমাই যাব it means ইয়াত অকল best performing companies থাকিব okay তোমালোকে যেতিয়া শুনিবা stock market নিউজ পাবা যে Sensex rise কৰি আছে Nifty rise কৰি আছে Sensex কমিছে Nifty কমিছে এটা কি মিন কৰে actually এই 30 টা মানে কোম্পানীয়ে কেনেকুৱা পারফরম্যান্স দি আছে আৰু এই 30 টা কোম্পানী ওকে এই 30 টা কোম্পানী এটো মই অলপ পিছতকে কম ডিফাইন কৰিম সো এটো Sensex মানে কোম্পানী না ইনডেক্স ফান্ড যত বেস্ট 30 টা কোম্পানী থাকে নিফটি বেস্ট 50 টা কোম্পানী থাকে এতিয়া তোমালোকক মই এটা ইন্টারেস্টিং ঘটনা কম এটো হল ইনডেক্স ফান্ড গম পালা ইনডেক্স ফান্ড কাৰ হয় BSE Bombay Stock Exchange তো বহুত বেছি পুৰণা ওকে ইয়াত 500 টা কোম্পানী লিস্টেড আছে তাৰ ভিতৰত বেস্ট 30 টা আমি এটা ফান্ডত ভৰা এটো ইনডেক্স ফান্ড বা Sensex বুলি কম ফাইন ইন্টারেস্টিং ঘটনাটো হল এনেকুৱা তোমালোকক মই জাস্ট এটা কথা কৰো যে এখন কান্ট্ৰিৰ ক্ষেত্ৰত যেতিয়া ইকোনমিটো ৰাইজ হ'ব ইকোনমি কেতিয়া ৰাইজ হ'ব যেতিয়া এই বেস্ট পারফর্মিং কোম্পানী বিলাকে ভালকে পারফর্ম কৰি থাকিব হয় না ইট মিন্স ইনডেক্স ফান্ডটো সদায় ইনক্রিজ হ'বনে নহয় লং রানত এটা ইনডেক্স ফান্ডটো সদায় হ'বনে নহয় তাৰ এটা মই ধুনিয়া এক্সাম্পল দিম শুনা Sensex ফান্ড 1979 ত মানে আৰম্ভ হৈছিল তেতিয়া তাৰ পইণ্টছ আছিল 100 পইণ্টছৰ পৰা আৰম্ভ কৰিছিল আজিৰ দিনত 2021 আজিৰ তাৰিখৰ দিনাখন 13 জুলাই দিনাখন আজি ইনডেক্স ফান্ডৰ ভ্যালুটো হৈছে around 52000 somewhere around 800 or something okay 52800 1979 ত 100 পইণ্ট আছিল এটো তোমালকে ক্ৰুড ৱেট এনেকে লব পৰা 1979 ত তুমি যদি 100 টকা এটা ভৰাইছিল লাগে ইনডেক্স ফান্ড যদি লগাইছিল লাগে আজিৰ দিনৰ ভ্যালুটো ইট উইল বি around ইমান আৰু ইয়াৰটো কিমান দেখিছানে খুব বেছি 40 41 বছৰৰ এটা গেপত ভ্যালু হৈছে ইমান হে পইচাটোৰ ভ্যালু ইমান এটা ক্ৰুড ৱেট যদি কম ওকে ইমান ভ্যালু আৰু এটো বস্তু সদায় কিন্তু গ্ৰোথ হৈ যাব ওপৰলে উঠি গৈ থাকিব কিন্তু হেতু লং ৰানতে হ'ব কি কৈছো মই হেতু সদায় লং ৰানতে হ'ব কিয় লং ৰানত হ'ব কোৱাচোন
মই কৈছো 100 ভ্যালুটো আজিৰ দিনত আছে 52 ইমান ওকে 100 ভ্যালুটো মানে তোমাৰ ইমানত হৈ গল 52000 বুলি ধৰা এভাৰেজ এটো সদায় ইনক্ৰিজ হৈ থাকে কিন্তু গ্ৰোথ ষ্টৰীটো সদায় এনেকুৱা হোৱা নাছিলে কেতিয়াবা কি হৈছিলে ক্ৰ্যাশ হৈছিলে আকৌ উঠি গৈছিলে ক্ৰ্যাশ হৈছিলে আকৌ উঠি গৈছিলে এই দুটা ক্ৰ্যাশ হৈছে 2008 ৰ আমাৰ ফাইনান্সিয়েল ক্ৰাইসিস হৈছিলে ৰিসেশন এটো ক্ৰ্যাশ হৈছে 2020 ত আমাৰ কৰোনা ভাইৰাছৰ পেণ্ডেমিকৰ সময়ত কোভিডৰ সময়ত এটো ভ্যালু হৈ গৈছিলে around 26000 ওকে কিন্তু আকৌ উঠি গল দেখিছানে কিয় উঠিছে গম পোৱা নে ৰিজন বিং এটো ডিউ টু দ্যাট সেন্টিমেন্ট হে সময়ত ভাবিছিলে যে নাই পইচা পাতি সব উলাই যাব কোম্পানীবোৰ সব ডুবি যাব সেইকাৰণে মানুহবিলাকে বিকিবলৈ আৰম্ভ কৰিছিলে সেইটো কাৰণে কমি গৈছিল যেতিয়া দেখিলে যে ওকে ভ্যাকচিন আহি গল লগালে উঠি গল এটো কিন্তু সদায় ওপৰলৈ যাব কিয় ৰিজন বিং এখন কান্ট্ৰিৰ ইকনমিটো সদায় ওপৰলৈ গৈ থাকে যিয়ে যেনেকুৱা কান্ট্ৰি নহওক তোমালোকে 1980 চনৰ যেতিয়া তোমালোকৰ যদি সৰু কালটো তোমালোকৰ 1995 ৰ যোনটো সৰু কাল আছিল আৰু আজিৰ দিনৰ মাজত ডিফাৰেন্স পাইছা নাই তেতিয়া দিনত তোমালোকে গেজেটস ইউজ কৰিব পৰা নাছিলা কিন্তু আজিকালি সৰু ল'ৰা গেজেটস ইউজ কৰিব পাৰিছে সো এখন কান্ট্ৰিৰ সদায় ইকনমিটো সদায় ইনক্ৰিজে হৈ থাকিব আৰু যেহেতু ইনডেক্স ফানত বেস্ট কোম্পানীখিনিহে আছে সমাগম হৈ আছে সো সেই কাৰণে কি হ'ব ইয়াত বেয়া পাৰফৰ্মিং কৰা কোম্পানী অলৰেডি উলিয়াই দিব ভাল পাৰফৰ্মিং কৰা কোম্পানীহে আহি যাব সো সেই কাৰণে ইনডেক্স ফান্ড সদায় ইনক্ৰিজ হয় সেই কাৰণে তোমালোকে পেপাৰত যদি পঢ়া হিন্দু পঢ়া বা সামৱেয়াৰ ডাউন দ্য লাইন তেতিয়া দেখিবা যে যেতিয়া এজন মানুহক কয় যে ষ্টকত স্যাৰ মই ইনভেস্ট কৰিবলৈ মন গৈছে বা সামৱেয়াৰ মানে কিবা যদি কোৱেশ্চন সুধে তেতিয়া সদায় গাইড কৰা হয় যে ফাৰ্স্ট তুমি ইনডেক্স ফান্ড পইচা লগোৱা কাৰণ ইনডেক্স ফান্ডত তুমি পইচা লগালে লং টাৰ্মৰ কাৰণে লগাব লাগিব আৰু তাত তুমি প্ৰফিট পাবাই ওকে BSc আৰু NSC কথা কলো নেক্সট এতিয়া মই তোমালোকক কম যে এই সেনসেক্স বা নিফটিত যোনবোৰ কোম্পানী থাকে ইয়াত অকল এনেকুৱা কোম্পানী নাথাকে যোনে 30টা যেনিবা 30টা কোম্পানী আছে অকল ফাৰ্মাসিউটিকেল কোম্পানীজ ওকে ফাৰ্মা কোম্পানী 30টাই আছে নহয় কেলে নাথাকে অকল 30টা ফাৰ্মা কোম্পানী বিকজ অকল 30টা কোম্পানীৰ যদি ফাৰ্মা থাকে তেনেহলে আমি ইবু সেক্টৰবিলাক কেনেকুৱা পাৰফৰ্ম কৰিছে আমি গম নাপাম সো এই 30টা কোম্পানী অকল পইচাটোৱে বেছি হলে নহব ইয়াত থাকিব ডাইভাৰ্সিটি ফৰ এক্সাম্পল কিছুমান ফাৰ্মা কোম্পানী কিছুমান IT কোম্পানী থাকিব ওকে কিছুমান কি থাকিব পাৰে তোমাৰ এক্সাম্পল হিচাপে ৰবা যিকোনো ডাইভাৰ্স ফৰ এক্সাম্পল আৰু কি ক'ব পাৰা অটোমোবাইল কোম্পানী সো ঢেৰ টাইপ অফ কোম্পানী সমাগম হৈ থাকে কেলে কৈছো কাৰণ তুমি চোৱা অকল IT টো যেনিবা ইনক্ৰিজ হৈছে ফৰ এক্সাম্পল ইণ্ডিয়া মানুহবিলাকে সবে সাৰ্ভিস সেক্টৰত বোলে ভাল পাৰফৰ্মেন্স কৰি আছে কিন্তু আমাৰ বোলে কি হল মাৰুতি গাড়ী বিক্ৰী হোৱা নাই বা আমাৰ বোলে তোমাৰ যিকোনো গাড়ী টাটা বিক্ৰী হোৱা নাই তেতিয়া কি হ'ব obviously as a country as a whole increase মানে পারফর্ম কৰা নাই অকল IT টোহে পারফর্ম কৰি আছে এইবিলাক গিৰি আছে সেই কাৰণে এই 30টা কোম্পানী সদায় এইবিলাক সব মানে বিধে ডাইভাৰ্সিফাইড কোম্পানী লৈ প্লে আৰু এটা টাৰ্ম আছে সেইটো হৈছে মাৰ্কেট ক্যাপিটালাইজেশন এমকেপ বুলি কয় মাৰ্কেট ক্যাপিটালাইজেশন চাইও সোমায় মাৰ্কেট ক্যাপিটালাইজেশন মানে হৈছে তোমাৰ কোম্পানীটোৰ ফ্ৰী শেয়াৰছ কেইটামান থাকিব লাগিব 100টা শেয়াৰছ আৰু যেনিবা এটা শেয়াৰ দাম 300 টকাকে তোমাৰ মাৰ্কেট কেপটো ডাঙৰ হ'ব লাগিব ওকে এই যে 100 টকা ইনটু 300 এটো কোৱা হয় মাৰ্কেট ক্যাপিটালাইজেশন দিস ইজ কল্ড মাৰ্কেট কেপ তোমাৰ কোম্পানীৰ মাৰ্কেট কেপ চাব তোমাৰ কোম্পানী ডাইভাৰ্সিটি চাব তাৰ বেস পারফরম্যান্স খিনি 30টাত ভৰাই দিব বা 50টাত ভৰাই দিব বুজি পালা না সবে তো লিখাছোন এটা লিখা এটা ক্রাইটেরিয়া লিখা so three criteria are followed to pick up the best 30 best 30 or best 50 companies at BSc and NSC. কি আছে ফার্স্ট ক্রাইটেরিয়া লিখা
First criteria लिखा market capitalization. Number 2, diversity of sectors. Diversity of sectors. Number 3, track record. Track record of the companies. Okay. ঠিক আছে. So next topic লিখা derivatives. It's very interesting. সৰু বেছি টাইম নালাগে 5-10 মিনিট কথা কৈ যাব বিৰাট ইন্টাৰেষ্টিং. Derivatives. Derivatives. Okay. নাম শুনা তুমি derivatives. So এনেকুৱা derivatives মানে হৈছে কিছুমান কন্ট্ৰাক্ট. Okay. Derivatives are contract যোনে ভ্যালুটো ডিৰাইভ কৰে এই কন্ট্ৰাক্টখনৰ পৰা তাত থকা আন্ডাৰলাইনিং এসেটছৰ পৰা. Say for example, এজন মানুহ আছে, এজন আছে সেলাৰ, এজন মানুহ আছে বায়াৰ. 5 টকা 1 কেজি পটেটো. এইখনক কোৱা হয় ডেৰিভেটিভস. এইটো এটা কন্ট্ৰাক্ট. এই কন্ট্ৰাক্টখনত লিখা আছে যে 1 কেজিৰ পটেটোৰ দাম 5 টকা সেলাৰজনে বায়াৰজনক বিকিব. ওকে. এইখন হৈছে ডেৰিভেটিভ বুলি কয়. ডেৰিভেটিভ মানে হৈছে এখন কন্ট্ৰাক্ট যাৰ ভ্যালুটো ডিৰাইভ কৰে বাই দিস এসেট. কমোডিটি হ'ব পাৰে, গোল্ড হ'ব পাৰে, শেয়াৰছ হ'ব পাৰে, এনিথিং. ডেফিনিশনটো লিখা. Derivatives are contracts very interesting concept eta pohim sobe mon diba. Forward, features and options. Okay. Derivatives are contracts whose value is derived from another asset like shares, like shares, commodities, gold, foreign currencies, etc. Sir. Foreign currency, etc. Sir. Oh, what? Oh, sir. These are contracts whose value are derived. Okay. Derivatives are contracts whose value is derived from another asset like shares, commodities, gold. তোমালোকৰ থাকি গলে নেটৰ যদি তোমালোকৰ কিছুমান প্ৰবলেম থাকে মোক তোমালোকে আফটাৰ ক্লাস সুধিবা বিকজ বাকি বিলাকে লিখি থাকে ডিস্টার্ব হৈ যায়. সো এই কাৰণে বেলেগক যাতে ডিস্টার্ব নকৰা মোক মেসেজ কৰি সুধিবা মই যেতিয়া কৈ দিম তোমালোকক কেতিয়া দিম. ওকে লিখি যোৱা লাইক শেয়াৰছ, কমোডিটিজ, গোল্ড, কমা ফরেন কারেন্সিজ এটসেট্রা. These assets are called as underlying. These assets are called as underlying. UNDERLYING. Next paragraph likha. 3 important types of derivatives are forwards, futures, and options. Forward, future, and options. মই ফার্স্ট অপশনস পৰা আৰম্ভ কৰিম বিকজ অপশনটো অলপ বুজাবলে দুটামান সময় লাগিব, বেছি নালাগে 2-3 মিনিট মান লাগিব. সো অপশনস
মই কি কলো what is derivative derivative মানে হৈছে these are contracts whose value is derived from another assets okay so what is an option option what is option কোৱাৰ আগত কম যে option দুটা টাইপৰ এটা হৈছে call এটা হৈছে put okay খুলিবা সব একদম মন দিবা okay call option put option first মই কম what is call option say for example এটা বিল্ডিং আছে এটা ফ্ল্যাট আছে 10 লাখ টকা okay someone is a buyer or seller এটা buyer তুমি এজন buyer কোনবা এজন আছে seller okay কি কলো মই তুমি হৈছে buyer আৰু কোনবা এজন আছে seller তুমি এখন এটা ফ্ল্যাট দেখিছা 10 লাখ টকাৰ ফ্ল্যাট এটা দেখিছা কবাত তুমি ভাবিছা যে এই ফ্ল্যাটটোৰ দাম আফটাৰ 1 ইয়াৰ এই ফ্ল্যাটটোৰ দাম 50 লাখ টকা হ'ব পাৰে বিকজ তুমি শুনিলা এই ফ্ল্যাটৰ ওচৰেদি মেট্ৰো লাইন যাব সো মেট্ৰো লাইন যোৱা মানে কি হ'ব এই জায়গাত এই ফ্ল্যাটৰ দামটো বাঢ়ি যাব 50 লাখ টকা হৈ যাব তেতিয়া তুমি কি কৰিব পাৰা তেতিয়া তুমি এজ এ বায়াৰ এই সেলাৰ জনক ওকে সেলাৰ জনৰ এজন ব্ৰোকাৰ ৰাখিব ওকে এই ব্ৰোকাৰ জনক মাতি আনিব পাৰা ওকে তেতিয়া আৰু তুমি এটা কল অপচন এক্সাৰসাইজ কৰিব পাৰা কল অপচন মানে হৈছে এই বায়াৰ জনে যেনিবা এজন বায়াৰে ব্ৰোকাৰ জনক ক'লে ইউ টেক 1 লাখ তুমি 1 লাখ টকা লোৱা আৰু মোক এই ফ্ল্যাটটো আফটাৰ 1 ইয়াৰ এই 10 লাখ টকাতে বিকিব লাগিব এই বায়াৰ জনে এই ব্ৰোকাৰ জনক ক'লে লোৱা তুমি 1 লাখ টকা এটো কোৱা হয় প্ৰিমিয়াম ওকে এটো হৈছে প্ৰিমিয়াম আৰু এটো হৈছে ব্ৰোকাৰ জন হৈছে অপচন ৰাইটাৰ এই ব্ৰোকাৰ জনে এই বায়াৰ জনক দিব এটা অপচনৰ পিজ এখন ওকে অপচন লিখি থাকিব যে মই তোমাক এবছৰৰ পিছত 10 লাখ টকাত বিকিম এতিয়া তোমালকে শুনা এই ব্ৰোকাৰ জনৰ কি লাভ হ'ল 10 এবছৰৰ পিছত যদি এই ব্ৰোকাৰ জনে যদি গম পায় যে 50 লাখ টকা হ'ব এই ব্ৰোকাৰ জনে ভাবিছে এই মানুহজনে বেছি ভাবিছে একো 10 লাখ একো 50 লাখ টকা নহয় এই 10 লাখ টকাই হৈ থাকিব বা কম হ'ব সো হেতু কাৰণে এই বায়াৰ জনে কথা একো নাজানে সো ঠিক আছে হ'ব মই এটলিষ্ট এতিয়া 1 লাখ টকা পাইছো নেক্সট ইয়াৰ 10 লাখ টকা মই দি দিম কিন্তু এই বায়াৰ জনে যেহেতু 1 লাখ টকা দি দিলে এই বায়াৰ জনে এক্সাৰসাইজ কৰিলে কল অপচন মই কল কৰিছো ব্ৰোকাৰ জনক যে মই 1 লাখ টকা দিছো সো এই ব্ৰোকাৰ জনে এই এবছৰৰ পিছত এই বায়াৰ জনক এটো 10 লাখ টকা বিকিব লাগিবই বিকজ মই অলৰেডি 1 লাখ টকা পে কৰি থৈ দিছো কিন্তু বায়াৰ জনে দেখিলে নেক্সট ইয়াৰ কি হল এই ফ্ল্যাটটো ওচৰত কিবা এটা যেনিবা মাৰ্ডাৰ হৈ গল ওকে যেনিবা মাৰ্ডাৰ এটা হৈ গল মানুহজন মৰি গল তাৰ ফলত এই ফ্ল্যাটটো দামটো বুলে 3 লাখ টকা হৈ গৈছিল তেতিয়া এই বায়াৰ জনে যেহেতু কল অপচনটো এই বায়াৰ জনে এক্সেস কৰি আছিল সেই বায়াৰ জনে ব্ৰোকাৰটো একো ক'ব নালাগে মানে মই মোক ফ্ল্যাটটো নালাগে বা ফ্ল্যাটটো কথা নুলিয়ালে ব্ৰোকাৰ বায়াৰ জনে কিন্তু বায়াৰ জনৰ এটা বস্তু লোকসান হল কি হল 1 লাখ টকা লোকসান হৈ গৈছিল loss হল limited because he 1 লাখ টকাটো লস হল because he এবছৰটো বুক কৰি থৈ দিলে ন এই ব্ৰোকাৰ জনেটো বেলেগ তোমাৰ এবছৰৰ ভিতৰত কাবাক বেলেগকো বিকিব পাৰিলে কিন্তু নাই বিকা অকল ইয়াৰ কাৰণে ৰাখি দিছে সেইকাৰণে অলৰেডি বায়াৰ জনে 1 লাখ টকা লস হল লস ইজ লিমিটেড 1 লাখ টকাহে লস হল কিন্তু যদি কেনেবাকৈ এটো দাম ফ্ল্যাটৰ দাম যদি 50 টকা ভ্যালু 50 লাখ रुपीजৰ ভ্যালু হলতে তেতিয়া কিন্তু বায়াৰ জনে এই ব্ৰোকাৰ জনৰ পৰা 10 লাখতে কিনিলে হেতেন কাৰণ 10 লাখ টকা ফিক্স কৰি থৈ দিছে সো যেতিয়া প্ৰফিট হ'ব যদি এই পাৰ্টিকুলাৰ পাৰ্সনৰ প্ৰফিট হয় আনলিমিটেড প্ৰফিট হ'ব লস কিমান হ'ব লিমিটেড হ'ব প্ৰফিট কিমান হ'ব আনলিমিটেড প্ৰফিট হ'ব এটো কোৱা হয় এক্সাৰসাইজ অফ কল অপচন এটো কল অপচন এক্সাৰসাইজ বুলি কোৱা হয় ঠিক আছে কোনবা কিবা নুবুজিলা নেকি অলপ সৰুকে যদি নুবুজা হেবিলাক তোমালকে ভিডিও ৰি কৰি চাই দিবা অলপ যদি বুজা নাই কিবা সৰু কনসেপ্ট কিন্তু এজ এ হোল কনসেপ্ট বুজিলা নাই নাও next to is a put option what is put option ক্ষেত্ৰত যেনিবা তুমি আছা ইয়াত এবাৰ তুমি হৈছা সেলাৰ তোমাৰ এনেকুৱা লাগিছে এটা ফ্ল্যাট আছে তোমাৰ এনেকুৱা লাগিছে যে এই ফ্ল্যাটটোৰ দাম এবছৰৰ পিছত দামটো কমি যাব এই ফ্ল্যাটটোৰ দাম এবছৰৰ পিছত কমি যাব তোমাৰ ফিল হৈছে ওকে তুমি কি কৰিবা এই ব্ৰোকাৰ জনক কবা যে 1 লাখ টকা লোৱা
আৰু তই after 1 year মোৰ ফ্লেটটো 10 লাখ টকাত কিনিব লাগিব ফাইন এই সেলাৰজনে ক'লে ব্ৰোকাৰজনে ক'লে ওকে ঠিক আছে 1 লাখ টকা পাইছো যেতিয়া মই কিনিব লাগিব সেইটো মই যেহেতু এবাৰো মই পুট অপশন এক্সাৰসাইজ কৰিছো এবাৰ মই পুট কৰিছো বস্তুটো ওকে মই কি কৰিছো পুট এক্সাৰসাইজ কৰিছো এই ব্ৰোকাৰজন যদি নেক্সট ইয়াৰ আফটাৰ 1 ইয়াৰ টু ভ্যালু যদি 2 লাখ মানে ধৰা 20 লাখ টকা হৈ গ'ল তেতিয়া মই ইয়াক নিদিকো কাৰণ মইহে পে কৰিছো প্ৰিমিয়ামটো এই প্ৰিমিয়ামটো মই পে কৰিছো ৰাইট সো মই ইয়াক নিবিকো কেতিয়াও নিবিকো কিন্তু যদি এই ভ্যালুটো যদি কেনেবাকৈ 3 লাখ হৈ গ'ল সঁচাকৈ গিৰি গ'ল দামটো তেতিয়া এই ব্ৰোকাৰজনে 10 লাখ টকাতে কিনিব লাগিব বুজি পালানে 10 লাখ টকাতে কিনিব লাগিব সো ইয়াটো ক্ষেত্ৰত লছটো দেখিছানে লছ ইজ লিমিটেড ওকে লছ অকল 1 লাখ টকাহে হৈছে লছ ইজ লিমিটেড এটো হৈছে পুট অপশন আৰু চোৱা কল অপশন কেতিয়া অপশন ক্ৰিয়েট কৰে যেতিয়া মই ভাবিম যেতিয়া when the buyer thinks এ লিখি থোৱা when buyer thinks that the asset will increase in price in future কিবা এটা দিনৰ পাছত এটো এসেটটোৰ প্ৰাইস ৰাইজ হৈ যাব আৰু পুট অপশন কেতিয়া হয় যেতিয়া when you expect price to go down when you expect the price to go down okay বুজি পালা when you expect the price to go down okay এতিয়া মই তোমালোকক কলৰ অপশন এটা সাধাৰণ এক্সাম্পল দিও শুনা সবে ৰিলেট কৰিব পাৰিবা মই কল অপশনটো কি কৈছিলো যে বায়াৰ জনে সেলাৰ জনক 1 লাখ টকা দি থৈ দিয়ে কিন্তু হে সেলাৰ জনে বায়াৰ জনক বিকিবই লাগিব ওকে যদি কয় কিন্তু সেলাৰ বায়াৰ জনে কিন্তু নিকিনিব পাৰে পিছত এক্সাম্পল হিচাপে তোমালোকে ভাবি লোৱা যেনিবা ইউপিএসসি ফৰ্ম ফিল আপ কৰিলা তোমালোকে 100 টকা দিলা তোমালোকে 100 টকাটো হৈছে প্ৰিমিয়াম ওকে ইউ আৰ গিভিং 100 rupees তুমি এক্সামলে যোৱা বা নোযোৱা ওকে এক্সাম দিয়া বা নিদিয়া ইউপিএসসি কিন্তু তোমাৰ টেবুলৰ ওপৰত কোৱেশ্চন পেপাৰ প্ৰিন্ট কৰি ৰাখিবই লাগিব তুমি যোৱা নোযোৱা আৰু তোমাৰ ওপৰত কথা বিকজ ইউ হ্যাভ পেড দা প্ৰিমিয়াম 100 টকাটো তুমি দিলা হেতু তুমি এক্সাৰসাইজ কৰিছা কল অপশন তো জাস্ট তোমালোকৰ লগত ৰিলেট কৰিবলৈ মই এক্সাম্পল দিলো আৰু লাষ্ট পাৰ্টটো হৈছে মই এই ক্লাছতে খতম কৰিব লাগে কাৰণে অলপ ফাস্ট কৰি দিছো যদি কাৰোবাৰ ডাউট থাকে মই নেক্সট ক্লাছত আকৌ এটো মই এড্ৰেছ কৰি দিম ওকে বা ভিডিওটো ৰি চালে তোমালোকে গম পাই যাবা আজি আপলোড হৈ যাব নেক্সট হৈছে ফৰৱাৰ্ড এণ্ড ফিউচাৰ্স এটো এনেকুৱা একো নহয় মই কৈ দিছো এই ডায়াগ্ৰামটো আঁকি থোৱা 1 কেজি পটেটো বিকিব 5 টকা আৰু ফৰ আজি যেনিবা 2020 চনত কি ক'লে 2000 আজি 2021 চন 2022 চনত তোমাক মই 5 টকাকে বিকিম 1 কেজি পটেটো তো সেলাৰ এটো বায়াৰ ওকে সো মই ফিউচাৰ ডেটত এটা 22 চনত মই তোমাক 1 কেজি 5 টকাকে বিকিম ওকে যেতিয়া এই বায়াৰ সেলাৰৰ মাজত যেতিয়া এটা কি হয় এটা কন্ট্ৰাক্ট হয় যে ফিউচাৰ ডেটত মই তোমাক কিমান দামতে বিকিম হেতু কোৱা হয় কি কয় ফৰৱাৰ্ডছ এণ্ড ফিউচাৰ কন্ট্ৰাক্ট ওকে লিখা সবে লিখা দুটা পইণ্ট লিখিবা জাস্ট if number 1 if this contract takes place in a stock exchange it is called as futures Number 2, if this contract takes place in a unregulated market, it is called forwards. The last diagram na kitwa what is regulated and what is unregulated. Etu koa hoy stock market, etu koa hoy stock exchange. Okay.
ইয়াত কি থাকে ৰেগুলেটেড বাই সেবি সেবিয়ে ৰেগুলেট কৰি থাকে ইয়াত কোনো ঠগৰামি কৰিব নোৱাৰে ওকে ফিউচাৰছত ঠগৰামি কৰিব নোৱাৰে বিকজ ৰেবিয়ে চাই থাকে কেনেবাকৈ যদি ঠগি দিয়ে যদি নলওঁ বুলি কৈ দিয়ে তেতিয়া সেবিয়ে পানিছ কৰিব পাৰে ওকে এইটো হৈছে আনৰেগুলেটেড ওকে ষ্টক এক্সচেঞ্জ ইজ ৰেগুলেটেড দিস ইজ আনৰেগুলেটেড ইয়াত অকল লিষ্টেড কোম্পানীজ থাকে লিষ্টেড ইয়াত থাকে আনলিষ্টেড okay this is unorganized this is organized right মই তোমালোকক এই গিদিন যে বেসিক্যালি লৈছো ৰিজন হৈছে মই মানে এপিএসসি ৰ আগতে এটলিষ্ট এই মান্থতে জুলাই ফাৰ্ষ্ট উইক সেকেন্ড উইক মানৰ ভিতৰতে ইকোনমিক্স যাতে খতম কৰি দিম ওকে হেতু কাৰণে ইমান লৈছো নবা খতম নহব আৰু ইয়াৰ কনসেপ্টবোৰ গৈ থাকিলে পঢ়ি থাকিলে ক্লাস কৰি থাকিলে ইজি হৈ গৈ থাকিব ওকে আজি তোমাৰ ফাৰ্ষ্ট ক্লাছত কি আজিটো বহুত ইজি লাগিছে চাগে মানে টপিকস খিনি নতুন হয় কিন্তু বুজুতে অলপ গম পাইছা বিকজ নতুন টাৰ্মবোৰ অলৰেডি পাই গৈছা ওকে সো আজি আমি ক্লাসটো ইমানতে এন্ড কৰিছো কিবা যদি নবুজা মোক নেক্সট ক্লাছত কৈ দিবা আৰু ভিডিওটো এনো আপলোড হৈ যাব এই ভিডিওটো চাই লবা কৰি অবভিয়াসলি বুজি পাবা যদি নবুজা তেতিয়া মোক কৈ দিবা ঠিক আছে থ্যাংক ইউ